ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ঘটনাত এজন আৰক্ষীৰ বিষয়া ঘটনাস্থলীতে মৃত্যু। পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে। আৰক্ষী বিষয়াজনৰ নাম অনুপম গোৱালা। এই ঘটনাত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। মহিলাগৰাকী সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বিপুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত এই ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো মই শুই আছোঁ নহয়, তেতিয়া কিবা এটা চাউণ্ড শুনিলোঁ। মই ক'ৰবাত ইলেক্ট্ৰিক শ্বৰ্ট হৈছে বুলি ভাবিছোঁ আৰু তাৰপিছত বিশেষ হেৰি কৰা নাই, চিন্তা কৰা নাই। খিৰিকীয়েদি মই বোলো কিবা এটা হৈছে নেকি চাওঁচোন, চাই দেখিছোঁ একো নাই, ক'তো একো নাই। তাৰ বাহিৰলৈ ওলাই চাই খবৰ এটা কৰি আহোঁ বুলি গৈছোঁ, তেতিয়াহে দেখিছোঁ দুজন মই দুদু আৰু তেওঁৰ ৱাইফ পৰি আছে সেই বুলি ভাবিছোঁ। পিছতহে গম পাইছোঁ ঘৈণীয়েকক যেতিয়া হস্পিটেললৈ নিছে তেতিয়া গম পাইছোঁ ক'ৰবাৰ মানুহ এজনে কিবা কৰিলেহি। তেখেতৰ আৰক্ষী বিষয়া বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে তেওঁ পূৰ্বেও আহে নেকি ইয়ালৈ, আপুনি দেখিছে? নাই দেখা। প্ৰথম তেওঁক মই মানুহজন দেখাই নাই, এতিয়াও দেখা নাই। সেইজন দুদু বুলিয়ে ভাবি আছিলোঁ। ইলেক্ট্ৰিক শ্বৰ্ট হৈ পেলাই দুইজন শ্বৰ্ট হৈ পেলাই পৰি আছে সেই বুলি ভাবিছোঁ। আপুনি ঘটনা শব্দ শুনাৰ লগে লগে বাহিৰলৈ ওলাই বুলি? মই অকণমান লগে লগে যোৱা নাই, লাহে লাহে গৈছোঁ। মই বিশেষ চিন্তাই কৰা নাই, ক'ৰবাত ৱায়াৰ শ্বৰ্ট হৈছে সেই বুলি ভাবিছোঁ। পুৱা ভাগত আমি ঘটনাটো গম পালোঁ। এজন অচি ইয়াতে নিহত হৈছে আৰু এগৰাকী মহিলা গাত গুলি লাগিছে বুলি আমি স্থানীয় ৰাইজ হিচাপে আজি আহিছোঁ। খবৰটো পাই খুব দুখ লাগিছে। সমগ্ৰ আমাৰ অঞ্চলটো এটা বদনামত আমি লাহোৱাল অঞ্চলৰ ৰাইজ পৰিবলগীয়া। এনেকুৱা ঘটনা আগতে ঘটা নাছিলে, কিন্তু এইবাৰ প্ৰথম ঘটিছে আমাৰ এই অঞ্চলত। আৰু মই আটাইতকৈ চিন্তা কৰিবলগীয়া বিষয়টো হ'ল তেখেত এজন নামৰূপ অচি। আজি নিশা 2টা বজাত 70 কিলোমিটাৰ তেখেত কিয় ঘোঁৰামৰালৈ আহিবলগীয়া হ'ল? চৰকাৰক এটা উচিত তদন্ত ল'বলৈ আমি এই ঠাইৰ পৰা অনুৰোধ কৰিছোঁ আৰু দোষীয়ে উচিত শাস্তি পাব লাগে, যোনে দোষী নহয়। আপুনি ভাবে নেকি যে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় অঞ্চলৰ বা প্ৰেমজনিত সম্পৰ্ক এনেধৰণৰ হ'ব পাৰে? পূৰ্বেও আহে নেকি? স্থানীয় ৰাইজেতো কৈছে আগে পিছৰ মানুহজন ইয়ালৈ আহিছে। তেখেত যেতিয়া লাহোৱালৰ অচি আছিলে তেতিয়া আমাৰ এইটো ঘোঁৰামৰাটোতো লাহোৱাল পৰিছে ন। আজি 2 বছৰ আগত যেতিয়া তেখেতে লাহোৱাল অচি আছিলে তেতিয়া আমাৰ ঘোঁৰামৰা ওচৰত তেখেতে কিবা কেছত সম্ভৱ কিবা অনুষ্ঠান প্ৰতিষ্ঠানত তেখেত আহিছিলে নেকি, কাৰণ তেখেতলোকতো গৰাকী বুলি এখন বিদ্যালয় আছে। সেই তেখেতে আহোঁতে সম্ভৱ তেতিয়াৰ পৰা এটা ঘনিষ্ঠ ঘৰখনৰ লগত সম্পৰ্ক হৈছে নেকি। আৰু এতিয়া আটাইতকৈ চিন্তা কৰিবলগীয়া হৈছে কি, তেখেতৰ মূৰত গুলি লাগিছে, তেখেতে ছুইচাইড কৰিছে আৰু যি মহিলাগৰাকী তেখেতৰ বুকুত গুলি লাগিছে। আমি স্থানীয় ৰাইজ হিচাপে ডাউট কৰিছোঁ, প্ৰথমে মহিলাগৰাকীৰ পত্নীক সম্ভৱ গুলিটো মাৰিব ধৰিছিলে, চাৰ্মিক গুলিটো মাৰিব লৈছিলে নেকি। তেতিয়া পত্নীয়ে মহিলাগৰাকীয়ে চাৰ্মিক মৰা দেখি সোমাই দিলে নেকি। তাৰপিছত তেখেতে মান সন্মানত আঘাত লাগিব বুলি তেখেতে নিজে আত্মহত্যা কৰিছে বুলি মই ডাউট কৰিছোঁ। কিন্তু মই সেইটো কাৰণেই চৰকাৰক অৱগত কৰিছোঁ যে তেখেতলোকে এটা উচিত তদন্ত ল'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। এতিয়ালৈকেতো আমি চোৱা নাই, কাৰণ ৰাতি ভাগতে তেখেতক হস্পিটেল লৈ গৈছোঁ। এতিয়া যাম, তেখেতক এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আদিত্যলৈ প্ৰেৰণ কৰিছে বুলি গম পাইছোঁ। খবৰ এটা ল'ম। শুনামতে এটা গুলি লাগিছে বুলি গম পাইছোঁ। তেখেতৰ চাৰ্মিয়ে লৈ গৈছে নেকি, আৰু তেখেতৰ ৰিলেশ্যন মানুহ কোনোবাই লৈ গৈছে নেকি। সেইটো এতিয়া আমি সেইটোতো আমি নাজানো, কাৰণ মইতো অহা নাই। সেইটো ঘটনাটো ৰাতিপুৱা গম পাই আহিছোঁ। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।